ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুক কিয় অত্যাচাৰী বুলি কোৱা হয় মই কৈ আছোঁ। এইটো পবিত্ৰ ৰমজান মাহ ইছলাম ধৰ্মাৱলম্বী মানুহৰ। আৰু আপুনি জানেনে ইজৰাইলে কি কৰি আছে এই সময়ত? গাজালৈ যোৱা সকলো সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আজি পবিত্ৰ ৰমজান মাহৰ তৃতীয় দিন ইজৰাইলে গাজা আৰু পশ্চিম তীৰলৈ যোৱা মানৱীয় সাহায্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এনেকুৱা লাগিছে যেন ইজৰাইলে গাজা আৰু পশ্চিম তীৰত বাস কৰা সাধাৰণ ফিলিস্তিনীক উপহাস কৰিছে, পৃথিৱীখনক উপহাস কৰা হৈছে। এইটো পবিত্ৰ ৰমজান মাহ আৰু আমি কি কৰি আছোঁ চাওক। কেৱল ইয়াৰ বিষয়ে চিন্তা কৰিলে খঙৰ অনুভূতি সৃষ্টি হয়। আজি তাত থকা সাধাৰণ ব্যক্তিসকলেও কান্দি আছে। আৰু কৈছে যে যুদ্ধ বন্ধ হোৱা উচিত। তেওঁলোকে কৈছে যে আনকি তেওঁৰ সন্তানক দুটা ভোজনো খুৱাব নোৱাৰে। তেওঁ কৈছে যে তেওঁক এটা চাকৰিৰ প্ৰয়োজন, কিন্তু এই সকলোবোৰৰ ওপৰত সম্পূৰ্ণ অৱৰোধ কৰিছে। ইজৰাইলে কিয় এনে কৰিছে? ডনাল্ড ট্ৰাম্পে এই বিষয়টোত সম্পূৰ্ণ নীৰৱ হোৱাৰ কাৰণ কি? ই প্ৰশ্ন উত্থাপন কৰে। আৰু এটা কথা আজি মোক বাংলাদেশৰ হিন্দুসকলৰ কথাও মনত পেলাই দিয়া হৈছে, কিয়নো শেহতীয়া দিনবোৰত বাংলাদেশৰ উগ্ৰপন্থী শক্তিয়ে তেওঁলোকৰ পবিত্ৰ অনুষ্ঠানত তেওঁলোকক আক্ৰমণ কৰিছিল। যিসকলে বাংলাদেশৰ হিন্দুসকলৰ ওপৰত আক্ৰমণ উদযাপন কৰি আছিল তেওঁলোককো আজি গাজাত কি ঘটিছে দেখুওৱা উচিত। প্ৰথমে মই আপোনালোকক ক'ব বিচাৰোঁ কি হৈ আছে। এইটো আপোনাৰ স্ক্ৰীণত আল জাজিৰাৰ পৰা খবৰ। গাজাৰ ফিলিস্তিনীসকলে ৰমজানৰ সময়ত অনাহাৰ আৰু ভোকৰ আশংকা কৰিছে। ইজৰাইলে অঞ্চলটোত সকলো মানৱীয় সাহায্য বন্ধ কৰি দিছে। জাবালিয়া শৰণাৰ্থী শিবিৰৰ এগৰাকী মহিলাই সতৰ্ক কৰি দিছিল যে দুৰ্ভিক্ষ আৰু বিশৃংখলতা সৃষ্টি হ'ব। ৰাষ্ট্ৰসংঘ আৰু বিশ্বৰ বিভিন্ন দেশে ইজৰাইলৰ কাৰ্যকলাপ গৰিহণা দিছে। ইজিপ্ত, কাটাৰ আৰু জৰ্ডানে ইয়াক যুদ্ধবিৰতি চুক্তি আৰু মানৱাধিকাৰ আইনৰ এক স্পষ্ট উলংঘন বুলি বৰ্ণনা কৰিছে। কোনটো যুদ্ধবিৰতি মোক কওক। ইজৰাইলে নিৰন্তৰভাৱে ইয়াক উলংঘা কৰি আহিছে আৰু এতিয়া সাধাৰণ ব্যক্তিৰ ভৱিষ্যত অনিশ্চিত, এক অন্ধকাৰ ভৱিষ্যত। মই বিচাৰোঁ যে আপুনি আল জাজিৰাৰ প্ৰতিবেদনটো চাওক আৰু মই আপোনাক প্ৰতিবেদিত হোৱা প্ৰতিবেদনৰ অনুবাদ দেখুৱাই থাকিম। চাওক কেনেকৈ ইজৰাইলসকলে মানৱতাৰ সকলো সীমা ভাঙি পেলাইছে। আৰু মই কোৱাৰ দৰে ইজৰাইলক কোনো কাৰণ নোহোৱাকৈ অত্যাচাৰী বুলি কোৱা নহয়। কি হৈছে চাওক। Palestinians across the Gaza Strip were hoping to start off the holy month of Ramadan with a positive note to an end of their suffering and permanent displacement. But as we walk down the market, this small market in the heart of old Gaza City, it's hard to avoid hearing people talking about their fears and concerns over the statements and the Israeli persistence of extending phase 1 of the ceasefire over, or rather than moving into phase 2 as agreed upon with the agreement between Israel and Hamas. We don't want war anymore. Enough is enough. We had more than enough from this war. We want to live like all other people of the world. I'm really scared and very worried. We need to find jobs and we want to feed our children. Of course, I feel very worried, especially with the presence of this arrogant terrorist group in the Israeli government. Also, the President of Trump, who encourages Israel, causes a lot of concerns. We are scared of a new war. We don't know what to do. We just need the war to stop once and for all. The closure of crossings will increase prices. It will lead to shortage of food and vegetables. We don't work, we can't find jobs, and we don't have cash. Closing the crossings is more dangerous for us than the war itself. With ongoing blockade on the borders and the crossing and the shortage of food, products like these in this area are soon enough are going to run out. And the dreams for a lot of people here to rebuild their shattered lives are going to be deferred for unknown period of. মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।